সেই ভুলৰ পৰা তুমি শিক্ষা ল'ব লাগিব যাতে সেই শিক্ষাৰ দ্বাৰা তুমি তাৰ পৰা কি কৰিব পাৰা আগবাঢ়ি যাব পাৰা তো বেয়াৰ ফলাফলটো তো বহুত কেইটা আছে তাৰে ভিতৰত আটাইতকৈ যেটো তোমাৰ ভয়ানক ফলাফল হেইটো ফলাফল হৈছে কি যে তোমাৰ ৰিজাল্টটো বেয়া হোৱাৰ ফলাফল এটো আটাইতকৈ যেটো তোমাৰ ডাঙৰ যেটো প্ৰবলেম পাবা এটো পাবা কোনোবাই তোমাক যদি মিছা কথা কৈ তোমাক যদি আশ্বাস দিছে তেতিয়া হলে হেতু মোৰ কবলগীয়া একো নাই আৰু তোমালোকে যদি হেইবোৰত ভুল গৈ মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা কিছুমান কথা আলোচনা কৰিম যিবোৰ কথা অসমৰ কোনো ইউটিউব চেনেলতে নকৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল প্ৰপাৰ গাইডেন্সৰ হৈতে আৰু মেট্ৰিক পৰীক্ষা সম্বন্ধীয় সকলো ধৰণৰ তথ্যৰ বাবে তোমালোকে মোৰ লগত সংযুক্ত হ'ব পাৰা মই WhatsApp গ্ৰুপৰ লিংকটো কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকক 100% কনসেপচনৰ হৈতে তোমালোকক মই যিমান পাৰো হিমান সহায় কৰি যাম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ আমাৰ এই আলোচ্য বিষয়টো হৈছে যে তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সামিনেশন পাৰ হৈ গল সেই হাফ ইয়াৰলি এক্সামিনেশনৰ ওপৰত আমি আজি 4টা মান কথা আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট হয় কাৰণ যেহেতু তোমালোকে মেট্ৰিক পৰীক্ষা আৰু তোমালোকে ক্লাস 9 ৰ যি সকল আছে সেই সকলে তোমালোকে কি কৰিবা ফাইনাল এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'বা গতিকে তোমালোকে আজিৰ ভিডিঅটো চোৱাটো খুবেই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল সো আজিৰ এই ভিডিঅটোত আমাৰ আলোচ্য বিষয় হ'ব যে তোমালোকৰ হাফ ইয়াৰলি এক্সাম বেয়া হৈছে নেকি যদি বেয়া হৈছে তেতিয়া হলে তুমি কি কৰিবা আৰু তোমাৰ বেয়া হোৱাৰ কাৰণবোৰ কি গুটেইখিনি কথা আমি এটো ভিডিঅত আলোচনা কৰিম যদি কাৰণবোৰ তোমাৰ লগত মিলিছে ডেফিনেটলি তোমালোকে কমেন্ট সেকশনত মোক জনাবা আৰু হেইবোৰৰ পৰা তোমালোকে কেনেকৈ হাত হাৰিব পাৰা বা সেই ভুলটো যাতে আকৌ নহয় হেইবোৰৰ পৰা তুমি কেনেকৈ বাছি আহিবা 2 নম্বৰ পইণ্টটো হৈছে যে বেয়া হোৱাৰ ফলাফল কি হ'ব বা তোমালোকে যেটো হাফ ইয়াৰলি এক্সামিনেশন হৈছে হে হাফ ইয়াৰলি এক্সামিনেশনটো ধৰিলা বেয়া হল হা যি সকলৰ ভাল হৈছে তেও সকলক অশেষ শুভেচ্ছা যি সকলৰ বেয়া হৈছে সেই সকলক মই শুভেচ্ছা জনাও কাৰণ আমি কেতিয়াও ডিমোটিভেট কৰিব নিবিচাৰো আমি সদায় মোটিভেট কৰিব বিচাৰো সেই কাৰণে সদায় কও যে কিঞ্চিত পৰিমাণৰ হলেও তোমালোকৰ মনত যদি সাহস আছে তোমালোকে হে সাহসখিনি তোমালোকে 60% 70% লৈ তোমালোকে কেনেকৈ আগবাঢ়ি লৈ যাব পাৰা 3 নম্বৰ কাৰণ হৈছে এটো 3 নম্বৰ যেটো পইণ্ট হৈছে হেতু হৈছে যে তোমালোকৰ এক্সামবোৰ বেয়া হোৱাৰ কি মেইন ৰিজন আছে বহুত ইম্পৰ্টেন্ট হয় বেয়া হোৱাৰ তোমাৰ যেটো কাৰণ আছে সেই কাৰণটো কি বহুত ষ্টুডেন্টে মোক কল কৰি কৈছে বা তোমাৰ মেসেজও কৰিছে যে স্যার মোৰ এক্সামটো তো বহুত বেয়া হল কমন নাহিল এবোৰ মানে প্ৰশ্নবোৰ কিহৰ কাৰণে উত্থাপন হয় গুটেইখিনি কথা আমি এই ভিডিঅটোত আলোচনা কৰিম আৰু লাষ্ট যে তোমালোকৰ ব্যাকআপ প্ল্যানটো কি হ'ব বা তোমাৰ এতিয়া তুমি কি কৰিবা এই গুটেইখিনি কথা আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম কথা হৈছে সোৱা তোমালোকৰ হাফ ইয়াৰলি এক্সাম যদি বেয়া হৈছে প্ৰথমতে তোমালোকক কও যে তোমালোকৰ যদি এক্সামটো বেয়া হৈছে তেতিয়া হলে তোমালোকে ভাবিবলগীয়া একো নাই কাৰণ ফাৰ্স্ট ইজ অলৱেজ ফাৰ্স্ট পাৰ হৈ যোৱা বস্তুবোৰ কেতিয়াও উভতি নাহে গতিকে তুমি এইটোলৈ থিংকিং কৰি তোমাৰ কোনো কামত নাহিব কিন্তু এনেকুৱা কিন্তু এটো কোনো কথা নহয় যে তোমালোকৰ হাফ ইয়াৰলি এক্সাম বেয়া হৈছে তো একো হোৱা নাই এটো কিন্তু কেতিয়াও নহয় এই কথাটো মনত ৰাখিবা যে এক্সাম এটা তোমাক ইমান পৰিশ্ৰম কৰি বা সৰকাৰৰ দ্বাৰাই হক বা নিজকে টেষ্ট কৰাৰ কাৰণে হক যে এক্সাম এটা পতা হয় নিশ্চিতভাৱে সেই এক্সামটোৰ তোমাৰ বিশেষত্ব আছে সেই কাৰণে এক্সামটো পতা হয় বা এক্সামটো কন্ডাক্ট কৰা হয় তো সেই এক্সামটো যদি কমপ্লিটলি বেয়া হৈছে তাৰ মানে এটো নহয় যে তোমাৰ একো প্ৰভাৱ নপৰে ডেফিনেটলি তোমাৰ কিবা নহয় কিবা তো তাতে বেয়া ফলাফল পাবাই বুজি পাইছানে প্ৰথমতে কৈছো মই 100% সত্যৰ ওপৰত প্ৰতিষ্ঠিত সত্য গাইডেন্স পোৱাৰ কাৰণে তোমালোকে সঠিক চেনেলত আহিছা তো তোমালোকৰ এই যেটো প্ৰবলেম যা তোমাৰ কেনেকুৱা ধৰণৰ তোমালোকৰ ইয়াতে প্ৰবলেম হ'ব পাৰে আৰু সেই প্ৰবলেমৰ পৰা তুমি কেনেকৈ হাতহাৰি আহিবা ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চোৱা এটো চোৱা যেটো আমাৰ এটো গল যেটো আমাৰ সেকেন্ড যেটো পইণ্ট আছে আৰু বেয়াৰ ফলাফলটো কি হ'ব চোৱা
বেয়া হোৱাৰ ফলাফল কি হ'ব তোমালোকে এটা কথা সদায় মনত ৰাখিবা মই এই কথাটো সদায় অফলাইন ষ্টুডেণ্টকো কৈ থাকো যে তোমাৰ পাৰ হৈ যোৱা ভুলবোৰ কেতিয়াও মনত ৰাখিব নালাগে কিন্তু সেইবোৰ তুমি কি কৰিব লাগে তোমাৰ ষ্টেপ এটা বনাব লাগে যাতে সেইবোৰৰ ওপৰত ভৰ কৰি তুমি আগুৱাই আহিব পাৰা বুজি পাইছা কি কৈছো মই কথাটো এনেকুৱা নহয় যে ভুল এটা কৰিছা হেতু তোমাৰ ধামাসকে থৈ তুমি আগবাঢ়ি গৈছা তেনেকুৱা নহয় তুমি যে ভুলটো কৰিছা সেই ভুলটো তুমি পাহৰি যাব লাগিব কিন্তু সেই ভুলৰ পৰা তুমি শিক্ষা ল'ব লাগিব যাতে সেই শিক্ষাৰ দ্বাৰা তুমি তাৰ পৰা কি কৰিব পাৰা আগবাঢ়ি যাব পাৰা তো বেয়াৰ ফলাফলটো তো বহুত কেইটা আছে তাৰে ভিতৰত আটাইতকৈ যেটো তোমাৰ ভয়ানক ফলাফল হেতু ফলাফল হৈছে কি যে তোমাৰ ৰিজাল্টটো বেয়া হোৱাৰ ফলাফল এটো আটাইতকৈ যেটো তোমাৰ ডাঙৰ যেটো প্ৰবলেম পাবা এটো পাবা কোনোবাই তোমাক যদি মিছা কথা কৈ তোমাক যদি আশ্বাস দিছে তেতিয়া হলে হেতু মোৰ কবলগীয়া একো নাই আৰু তোমালোকে যদি হেইবোৰত ভুল গৈছা ভিতৰত আটাইতকৈ যেটো তোমাৰ ভয়ানক ফলাফল হেতু ফলাফল হৈছে কি যে তোমাৰ ৰিজাল্টটো বেয়া হোৱাৰ ফলাফল এটো আটাইতকৈ যেটো তোমাৰ ডাঙৰ যেটো প্ৰবলেম পাবা এটো পাবা কোনোবাই তোমাক যদি মিছা কথা কৈ তোমাক যদি আশ্বাস দিছে তেতিয়া হলে হেতু মোৰ কবলগীয়া একো নাই আৰু তোমালোকে যদি হেইবোৰত ভুল গৈছা যে এই একো নহয় কি হৈছে একো নহয় হেইবোৰ কেতিয়াও নহয় বুজি পাইছানে তো আটাইতকৈ ডাঙৰ যেটো প্ৰবলেম হ'ব হেতু তোমাৰ কি হ'ব কোৰ্সৰ প্ৰভাৱ পৰিব তোমাৰ যেটো কোৰ্স আছে এই কোৰ্সৰ প্ৰভাৱ পৰিব তোমালোকৰ ওপৰত কেনেকৈ যেনেকৈ ধৰা তোমাৰ সায়েন্সৰ কথা কও সায়েন্সত তোমাৰ 9টা চেপ্টাৰ আহিছে কিছুমান জিলাত ধৰা 10টা চেপ্টাৰ আহিছে ঠিক আছে তো সায়েন্সত তুমি 9টা চেপ্টাৰ বা 10টা চেপ্টাৰ যে আহিছে তোমালোকে তো 9টা বা 10টা চেপ্টাৰ তো কমপ্লিট কৰা নাই না তো তুমি কেইটা পঢ়িছা 4টা বা 5টা হে পঢ়িছা বাকিখিনি তো বাকি এনেই ৰৈ গৈছে তো সেই কোৰ্সখিনি তুমি কেতিয়া কমপ্লিট কৰিবা মেট্ৰিক পৰীক্ষাৰ আগত এতিয়া তুমি মেট্ৰিক পৰীক্ষাৰ পিছত মানে হাফ ইয়াৰলি এক্সামিনেশনৰ পিছতো তোমাৰ যিখিনি চেপ্টাৰ তুমি পঢ়িবলগীয়া আছে সেইখিনি কেতিয়া পঢ়িবা আৰু হাফ ইয়াৰলি কোৰ্সখিনি কেতিয়া পঢ়িবা আটাইতকৈ ডাঙৰ প্ৰবলেম তোমালোকে ইয়াতে পাবা আৰু তোমাৰ এনেকুৱা কিছুমান আছে যে তাৰ মানে ভাষাৰে ক'ব নোৱাৰি আৰু যে তোমাৰ 2 মাহ পঢ়ি 3 মাহ পঢ়ি মই একেবাৰে লেটাৰ পাইছো তমুক পাইছো অমুক পাইছো হেবোৰ কথা তোমাৰ মানে লাখত যদি এটা হয় তেতিয়াহলে আমাৰ অসমত ধৰা প্ৰত্যেক বছৰে 3 লাখ 4 লাখ ষ্টুডেন্টে পৰীক্ষাত ষ্টুডেন্ট সকল বহে তেতিয়াহলে তোমাৰ কেজন হ'ব 3 জন 4 জন তো তোমাৰ এই 3 4 জনে যদি লেটাৰ বা বাকি কিটা ফেল কৰিলে হ'ব জানো নহয় না হ'ব পাৰে কোনোবাৰ তোমাৰ বেছি হৈছে কম হৈছে হেতু কথা নহয় কিন্তু মেইন ফ্যাক্টৰটো হৈছে যে তোমালোকে ষ্টাডি কৰিবই লাগিব তোমালোকে ভাল ফলাফল এটা পোৱাৰ কাৰণে বুজি পাইছানে তো এইখিনি কোৰ্স তোমাৰ এটো আটাইতকৈ ডাঙৰ তোমালোকে কিন্তু ইয়াতে এটা প্ৰভাৱ পাবা সেই কথাটোই কলো যেটো আটাইতকৈ ডাঙৰ প্ৰভাৱ আছিল সেই কথাটো কেৱল তোমালোকক জনালো ইয়াৰ ব্যাকআপ প্ল্যান কি হ'ব হে বিষয়ে তোমালোকক জনাম কিন্তু সেইখিনি তোমালোকৰ ওপৰতেই যাব তোমালোকৰ পৰিশ্ৰম হ'ব সেইখিনিৰ কাৰণে তাৰ পিছত চোৱা যে বেয়া হোৱাৰ কাৰণ কি এটো চোৱা ইয়াতে যেটো কৈছো যে তোমাৰ এই বেয়া হোৱাৰ যেটো কাৰণ সেই কাৰণবোৰ কি আছে চোৱা ইয়াৰে আটাইতকৈ যেটো ডাঙৰ যেটো কাৰণ মই এইবাৰ কিন্তু মই বুজি পাইছো যোৱা বছৰ মই এই বিষয়ে মই আলোচনা কৰিছো ইয়াৰে তোমাৰ প্ৰধান কাৰণটো কি জানানি ইয়াৰ প্ৰধান কাৰণটো হৈছে গৈ যে তোমালোকৰ সদায় এটা নেচাৰ আছে সেই নেচাৰটো কি যে শৰ্টকাট বিচৰা কি বিচৰা শৰ্টকাট বিচৰা এই তোমাৰ এই শৰ্টকাটৰ কাৰণে তোমালোকৰ এই ৰিজাল্টটো কি হয় বেয়া হয় যে পৰীক্ষাৰ আগতে ৰুটিন দিব ৰুটিন দিয়াৰ পিছত পঢ়া ষ্টাৰ্ট কৰিম তাৰ পিছত পঢ়িম তো আমাৰ কিছুমান এনেকুৱা ষ্টুডেন্ট আছে আমি লাচিত দেশৰ সন্তান আমি এদিন পঢ়িলেই ৰাজগড় সাজিব পাৰো তেনেকুৱাও কিছুমান ডায়লগ মাৰা দেখা যায় বুজি পাইছা তেনেকুৱা নহয় লিখা পঢ়া বস্তুটো যদি তেনেকুৱা হলেই হয় তেতিয়া হলে তোমাৰ গভৰ্ণমেণ্টে এটা বুকৰ কাৰণে তোমাৰ এই 6 তোমাৰ 7 মাহ 8 মাহ পিছত এটা গৈ এক্সাম কিহৰ কাৰণে দিয়ে বা সিলেবাসবোৰ কিও দিয়ে এনেতো নিদিয়ে না এইবোৰ সাইন্টিফিক হয় এইবোৰ এনে নিদিয়ে তো তোমাৰ এই শৰ্টকাটটো বিচৰা তোমালোকে এৰিব লাগিব শৰ্টকাট কেতিয়াও তোমাৰ কামত নাহে শৰ্টকাট তোমাৰ কামত কোনবোৰত আহে যিবোৰ যাদুবৰ হয় সেই সকলৰ শৰ্টকাট কামত আহে এটো বাস্তৱ জীৱন হয় তো শৰ্টকাট এৰিব লাগিব আৰু দ্বিতীয় নম্বৰ কথাটো হৈছে তোমালোকে ষ্টাডি কৰাতকৈ তোমালোকে বেলেগৰ পিছে বেছি দৌৰি ফুৰা এইটো কাৰণ তোমালোকে অসমৰ যিকোনো ইউটিউব চেনেলত চোৱা তোমালোকে সেই ইউটিউব চেনেলটো তুমি প্ৰপাৰ ফলো কৰা যদি ফলো নকৰা যে হেতুৰ পৰা এটা চাইছা
তোমালোকৰ কোনো কামত নাহিব লাষ্টত গৈ প্লাছত মাইনাছত 0 হৈ যাব যিকোনো এটা তুমি ফলো কৰিবা ভালদৰে ফলো কৰা ধৰ ম্যাথছৰ কাৰণে এটা ফলো কৰিছা সায়েন্সৰ কাৰণে এটা ফলো কৰিছা তেনেকৈ ভালদৰে ফলো কৰা সকলোৰে পৰা গুটাই নহয় তেতিয়া হলে কিন্তু বহুত বেয়া হ'ব কাৰণ তুমি কোনোটোৰ পৰাই ভাল ফলাফল তুমি পাব নোৱাৰিবা তেতিয়া তোমাৰ আৰু কি হৈ যাব বেয়া হৈ যাব বুজি পাইছানে ৰিয়েলিটিবোৰ একচেপ্ট কৰাৰ কাৰণে ট্ৰাই কৰা ডেফিনেটলি তোমালোকৰ এনকাৰেজ আহিব শৰ্টকাট হৈ গল 2 নম্বৰত হৈ গল তোমাৰ ষ্টাডিৰ কাৰণে যিখিনি তোমালোকৰ কথা আছে সেইখিনি তোমাৰ সদায় তুমি ডাইভাৰ্ট হৈ থাকা বেলেগ ফালে কৰি থাকা তো এইবোৰ তোমাৰ কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব আৰু তোমাৰ এতিয়া এই যেটো আছে পয়েন্ট আছে এই পয়েন্টটো তোমাৰ এতিয়া তুমি কি কৰিবা এতিয়া তুমি কৰিবা কি তোমাৰ ইমানখিনি ভুলটো হৈ গল এতিয়া তুমি কি কৰিবা ইয়াৰ কাৰণে কৰাৰ কাৰণে তোমাৰ আটাইতকৈ যেটো ভাল পদ্ধতি সেই পদ্ধতিটো হৈছে কি জানা সকলো বন্ধ কৰি ঘৰৰ দরজা বন্ধ কৰা আৰু তুমি স্টাডি স্টার্ট কৰা सबसे बेटर वे एटो আটাইতকৈ ভাল এটো তুমি সকলো বন্ধ কৰা তোমাৰ ফ্ৰেণ্ডৰ লগত চাট কৰা তোমাৰ বাহিৰত ঘুৰিবলৈ যোৱা ফাস্ট ফুড কৰা বা তুমি কৰবাৰ লগত আড্ডা মাৰিবলৈ যোৱা হেবোৰ তুমি একেবাৰে টোটালি বন্ধ কৰিব লাগিব আৰু নিজে পঢ়িব লাগিব নিজৰ লাইফৰ যি কোনো এটা গোল যদি তুমি সেট কৰা হেতু এচিভৰ কাৰণে তো তুমি স্যাক্ৰিফাইস কৰিব লাগিব তো তুমি স্টাডি তুমি কেনেকৈ কৰিবা আৰু এই তোমাৰ কম সময়ৰ ভিতৰত তুমি কেনেকৈ স্টাডি কৰিবা সেই বিষয়ে আৰু এটা ভিডিও মই আপলোড কৰিম অলৰেডি মই এটা তোমাৰ ডেইলি স্টাডি ৰুটিন লৈ মই এটা ভিডিও আপলোড কৰিছো তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ ভিডিওটো চাব পাৰা আকৌ মই এটা তোমালোকক ৰিভাইজ এটা মই স্টাডি টেবুল এটা বনাই দিম যত তোমালোকে 100% কভাৰৰ হৈতে তোমালোকে পঢ়িব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এতিয়াও সময় আছে কোনো ধৰণৰ চিন্তা কৰাৰ একেবাৰে দৰকাৰ নাই মই যেটো কৈছো তোমালোকে যদি মানিব পাৰা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব তাৰ কাৰণে তোমালোকে নিজে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব নিজৰ মনৰ লগত তোমালোকে যুদ্ধ কৰিব লাগিব যে মই ভাল ৰিজাল্ট এটা কৰিব লাগিব মা দেউতাকৰ মুখ উজ্জ্বল কৰিবই লাগিব আৰু এই দৃঢ়তাৰে তুমি যেতিয়া পঢ়িবলৈ বহিবা সেই পঢ়িবা তুমি কেনেকৈ সেই বিষয়ে আমি পিছত এটা ভিডিওত আলোচনা কৰিম তো তোমাৰ এই হাফ ইয়াৰলি এক্সামিনেশনটো তোমাৰ কেনেকুৱা ধৰণে তোমালোকৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গুটেখিনি জানিলা যাতে এই প্ৰভাৱখিনি যাতে তোমালোকৰ নেক্সট যিবোৰ এক্সাম আহিব যেনেকুৱা তোমালোকৰ ধৰা প্ৰি ফাইনেল এক্সামিনেশন আছে প্ৰি বোৰ্ড এক্সামিনেশন আছে বা সেকেন্ড ইউনিট টেষ্ট আছে বা মেট্ৰিক পৰীক্ষা আছে হেতু যাতে নহয় সেই কাৰণে আজিৰ এই ভিডিওটো বনোৱাৰ উদ্দেশ্য মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু এটা ইনফৰমেশন তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি ট্ৰাই কৰি আছা তেতিয়া হলে তোমালোকে শুদ্ধ চেনেল এটা তোমালোকে চুজ কৰিছা 100% মই তোমালোকক পিওৰ গাইডেন্সৰ হৈতে তোমালোকক মই সহায় কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হোৱা তোমালোকে ডেফিনেটলি আজমল সুপাৰ 40 চান্স পাবা মূল যদি যেটো মই গাইডেন্স কৰো সেই মতে তোমালোকে ষ্টাডি কৰিলে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ